কলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্ততে আন এটা ব্ৰেকিং নিউজ লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে যে মিয়া অসমৰ লোক নহয় মিয়া বাংলাদেশৰ পৰা আহিছে গতিকে বাংলাদেশৰ পৰা অহা মিয়াই অসমত বৰ অসম কিদৰে গঢ়িব তেওঁলোকে যদি অসমত বৰ অসম গঢ়িম বুলি ভাবিছে সেয়া বৰ বাংলাদেশে হ'ব মিয়াই কেতিয়াও বৰ অসম গঢ়িব নোৱাৰে যিসকল বিৰোধীয়ে বা যিসকল লোকে মিয়াই বৰ অসম গঢ়িব বুলি এক প্ৰকাৰ মন্তব্য কৰি আহিছে তেওঁলোকক মন্তব্য দিছে এতিয়া প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ অসম গঢ়িব বুলি মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা প্ৰতিটো বিৰোধী দলক এই প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তত টাইম এইটো দৰ্শকৰ বাবে এই খবৰ মিয়া বাংলাদেশৰ পৰা আহিছে মিয়া অসমৰ নাগৰিক নহয় গতিকে মিয়াই কেতিয়াও অসমত বৰ অসম গঢ়িব নোৱাৰে মিয়াই বৰ অসম গঢ়িব অসমত নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰ দিছে মিয়াই অসম গঢ়িলে বৰ বাংলাদেশে গঢ়িব পাৰিব মিয়াই যদি অসম গঢ়িম বুলি ভাবিছে তেনেহলে বৰ অসম নহয় বৰ বাংলাদেশ হ'ব অসমত এতিয়া মিয়াৰ সংখ্যা বৃদ্ধি পাইছে অসমত যি জনগাঁথনি পৰিৱৰ্তনৰ তথ্য পোহৰলৈ আহিছে এটা ভয়ংকৰ তথ্য পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছিল পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি গতিকে এই জনগাঁথনিত স্পষ্ট যে অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু অসমখনক এতিয়া মিয়াৰ পৰা বচাবলৈ অসমীয়া এক হ'ব লাগিব প্ৰতিগৰাকী অসমীয়া একত্ৰিত হ'ব লাগিব অসমীয়াই একেলগে যুঁজ দিব লাগিব মিয়াৰ বিৰুদ্ধে অসমীয়াই যুঁজ দিব লাগিব মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা বিৰোধীক এই প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিটো দিনতে কঠোৰ হোৱা পৰিলক্ষিত হৈ আহিছে অবৈধ বাংলাদেশীক এটাকৈ যেতিয়ালৈকে অসমৰ পৰা খেদি শেষ কৰিব নোৱাৰে তেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হৈ থাকিব আৰু অসমৰ প্ৰশাসনক প্ৰতিটো মুহূৰ্ততে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ অব্যাহত থাকিব ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি উল্লেখ কৰিছিল আৰু আজি পুনৰ মিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ এটা ডাঙৰ মন্তব্য যে একাংশ বিৰোধী ৰাজনৈতিক দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে মিয়াৰ সপক্ষে তেওঁলোকে মাতিবলৈ গৈ অসমীয়াৰ জনসাধাৰণৰ সৈতে খিলঞ্জীয়া লোকৰ সৈতে এক প্ৰকাৰ অন্যায় কৰি আহিছে কিন্তু এই সমূহ ৰাজনৈতিক দলে তেওঁলোকে মন্তব্য কৰিছে যে মিয়াক লৈ বৰ অসম গঢ়িব কিন্তু যিসমূহ ৰাজনৈতিক দলে মিয়াক লৈ বৰ অসম গঢ়িম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ জনাইছে সেইসকল লোকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ এয়া মন্তব্য কৰিছে প্ৰত্যুত্তৰ দিছে সেইসকল বিৰোধী ৰাজনৈতিক দলক যে মিয়াক লৈ যদি তেওঁলোকে বৰ অসম গঢ়িম বুলি ভাবিছে তেনেহলে সেয়া বৰ অসম নহয় সেয়া হ'ব বৰ বাংলাদেশ কাৰণ মিয়া অসমৰ বা ভাৰতৰ নাগৰিক হ'বই নোৱাৰে গতিকে যিসকল লোক অসমৰ নাগৰিক নহয় যিসকল লোক ভাৰতীয় নাগৰিক নহয় তেওঁলোকে অসমত কিদৰে বৰ অসম গঢ়ি তুলিব বৰ অসম গঢ়িম বুলি যিসকলে মিয়াক লগত লৈ বৰ অসম গঢ়াৰ পৰিকল্পনা কৰিছে বৰ অসম গঢ়াৰ সপোন দেখিছে তেওঁলোকে বৰ বাংলাদেশ গঢ়ি তুলিব এনেধৰণে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যিহেতু মিয়া আহিছে বাংলাদেশৰ পৰা অহা লোকে অসমত কেনেকৈ গঢ়ি তুলিব পাৰিব এখন বৰ অসম পূৰ্বেই গঢ়ি থৈ গৈছে চাউলুং চুকাফাই আহোম ৰজাই গঢ়ি থৈ যোৱা এই বৰ অসমত কোনো কাৰণত মিয়াই বৰ অসমৰ ভেটি ৰাখিব নোৱাৰে মিয়াই যদি ৰাখিবলৈ হয় তেনেহলে বৰ বাংলাদেশৰ ভেটি ৰাখিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত ডাঙৰ মন্তব্য কৰি উল্লেখ কৰিছে মিয়াক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিসকল লোকে মিয়াক লৈ বৰ অসম গঢ়াৰ কথা পৰিকল্পনা কৰিছে সপোন দেখিছে তেওঁলোকক সকিয়নি দিছে এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এনে সময়ত এতিয়া অসমখনক মিয়াৰ পৰা বচাবলৈ প্ৰতিগৰাকী অসমীয়া এক হ'ব লাগিব অসমীয়াই প্ৰতিগৰাকী একেলগে মিলি যুঁজ দিব লাগিব মিয়াৰ বিৰুদ্ধে মিয়াক লৈ বৰ অসম গঢ়াৰ কথা কোৱা বিৰোধীক এই মন্তব্য প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে দুইটা কথাই সঁচা কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে মিয়াই ইয়াতে বৰ বাংলাদেশ গঠন কৰিব বৰ অসম তেওঁলোকে কিয় কৰিব মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে দুইটা কথাই সঁচা কিন্তু
আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে, মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে, দুইটা কথাই সঁচা। কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে, মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে, দুইটা কথাই সঁচা। কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে, মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে, দুইটা কথাই সঁচা। কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে, মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে, দুইটা কথাই সঁচা। কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে, কাৰণ মিয়া বাংলাদেশৰ পৰা আহিছে, মিয়া ইয়াতে বৰ বাংলাদেশ গঠন কৰিব, বৰ অসম তেওঁলোকে কিয় কৰিব? মই আগৰ পৰাই কৈ আছো যে অসমৰ জনগাঁথনি পৰিৱৰ্তনো হৈছে আৰু মিয়া মানুহৰ সংখ্যা বাঢ়িও গৈছে, দুইটা কথাই সঁচা। কিন্তু আমি যদি একেলগে অসমীয়াই একত্ৰিতভাৱে যুদ্ধ কৰে তেতিয়াহ'লে আমাৰ অসমখন বাচি থাকিব। মিয়াক লৈ কেতিয়াও বৰ অসম হ'ব নোৱাৰে।